আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ এলপি আৰু এমইৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ আৰু সেই মেছেজটো হৈছে আপোনাৰ অসম চৰকাৰৰ পৰা পাব্লিছ কৰিছিলে আৰু সেই মেছেজত তেখেতসকলে আমাৰ এলপি আৰু এমই স্কুলৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সন্থাৰ লগত তেখেতসকলে কি আলোচনা কৰিব বিচাৰিছিলে বা তেখেতসকলক কিয় আলোচনালৈ মাতিছিলে সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্রাইব কৰে নাই কাইলৈ সাবস্ক্রাইব কৰিব। নিশ্চয় আপোনালোকে স্কিমত প্ৰত্যক্ষ কৰিছে ইয়াত গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন জনতা ভৱন ব্লক চি দিছপুৰ গুৱাহাটী 6 নিশ্চয় স্কিমত প্ৰত্যক্ষ কৰিছে আৰু সেইখন নটিচ ক'ৰ পৰা আহিছে এইখন নটিচ আহিছে আমাৰ ডেপুটি সেক্ৰেটাৰী অফ গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা এইখন নটিচ আহিছে আৰু কলৈ দিছে টু দ্য প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চিফ এডভাইজাৰ Ex-President President Chief General Secretary Organized Secretary Admit all Assam Provincialized ME LP Teacher Tutor Association Beltola Guwahati Assam মানে বিশেষকৈ আমাৰ যিসকল আমাৰ অল আছাম প্ৰভিন্সিয়েলাইজৰ এমই আৰু এলপি টিচাৰ টিউটৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়া আছে তেখেতসকললৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আৰু কিয় ফৰৱাৰ্ড কৰা হৈছে এয়া নিশ্চয়কৈ আপোনালোকে গম পাব যে আমাৰ আৰু সেই টিউটৰ এছ'চিয়েশ্যনৰ লগত আলোচনাত মিলিত হ'বৰ কাৰণে সেইখিনি নটিচ তেখেতসকললৈ আহিছে আৰু তেখেতসকলক আলোচনালৈ নিমন্ত্ৰণ কৰিছে। ছাবজেক্টত লিখিছে ছাবজেক্ট মিটিংছ ৰিগাৰ্ডিং স্প্ৰে ফৰ দ্য ৰিজলভিং দ্য phrasing issue of the provincialized elementary tutor on 6/2/2024 আমাৰ যিখিনি টিউটৰ শিক্ষকসকলৰ সমস্যাৰ বিষয়ে সলভ কৰিবৰ কাৰণে বা সমাধান কৰিবৰ কাৰণে তেখেতসকলে আলোচনাত লৈ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক নিমন্ত্ৰণ কৰিছে আৰু সেয়া তেখেতসকলক নিমন্ত্ৰণ কৰিছিলে 6/2/2024 নিশ্চয়কৈ আপোনালোকে হয়তো ভাবিব সেইকণটো অলৰেডি আলোচনা হৈয়ে গ'ল কিয় এইখিনি দিছে নিশ্চয়কৈ এয়া ময়ো গম পাওঁ কিন্তু তথাপিও আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ যিহেতু আপোনালোকৰ সকলোৱে হয়তো সেইখিনি খবৰ নাপাবও পাৰে আৰু সেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ যিহেতু আমাৰ স্কুল অফ ডিপাৰ্টমেণ্ট এডুকেশ্যনৰ পৰা সেইখিনি নটিচ আহিছিলে আমাৰ এলপি আৰু এমই টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনা কৰিবৰ কাৰণে আৰু সেই আলোচনাটো হৈ গৈছে 6/2/2024 তাৰিখে আৰু সেই আলোচনাত আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে যথেষ্ট পজিটিভ খবৰ আছে বুলি আমাৰ অসন্তাই অলৰেডি জনাইছে আৰু সেইটো নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো সমাধান কৰাৰ কাৰণে সেইখিনি হয়তো তেখেতসকলে আমালৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰিছে। ইয়াৰ ৰিফাৰেঞ্চ নম্বৰটো দিছে ইয়ৰ লেটাৰ ডেট 11/1/2024 আমাৰ 11/1 মানে 2024 চনৰ জানুৱাৰী মাহৰ 11 তাৰিখৰ যিখিনি লেটাৰ ৰিফাৰেঞ্চ সেই মতে তেখেতসকলক আলোচনালৈ মাতিছিলে আৰু লিখিছে ছাৰ উইথ দ্য ৰিফাৰেঞ্চ টু দ্য লেটাৰ অন দ্য ছাবজেক্ট চিটি এবভ আই এম দ্য ডাইৰেক্ট টু ইনফৰ্ম ইয়ৰ ডেট এ মিটিং হেজ বিন দ্য scheduled on 6/2/2024 at 4 p.m. in the Office of Chamber of the Secretary Department of School Education Block C, a third floor, Janata Bhavan, Dispur regarding your petition under the reference. নিশ্চয়কৈ আমাৰ 6 ফেব্ৰুৱাৰী তাৰিখে সেইখিনি মিটিং 4 বজাত হৈছিলে আপোনাৰ জনতা ভৱনত আপোনাৰ ইয়াত অফিচ অফ চেম্বাৰ অফ ছেক্ৰেটাৰী ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনত ব্লক চি আৰু থাৰ্ড ফ্ল'ৰত নিশ্চয় আপুনি স্ক্ৰীন প্ৰত্যক্ষ কৰিছে ইয়াৰ পাছতে লিখিছে ইউ আৰ দ্য দেয়াৰ ফৰ একৰ্ডিং টু ৰিকুৱেষ্টেড কাইণ্ডলি টু মেক টু কনভেন্স দ্য এটেণ্ডেঞ্চ দ্য মিটিং এজ ফাৰ দ্য শ্বেডুল আৰু সেই টাইম মতে আমাৰ বিষয়ববীয়াসকলক সেই মিটিঙত উপস্থিত থাকিবৰ কাৰণে অসম চৰকাৰৰ আপোনাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা সেইখিনি তেখেতসকলক নিমন্ত্ৰণ কৰিছে নিশ্চয় আপুনি স্ক্ৰীন প্ৰত্যক্ষ কৰিছে ইয়াৰ ফাইটফুলি ইয়াত আছে আপোনাৰ 1/2/2024 তাৰিখে এইখন নটিচ পাব্লিছ কৰিছিলে ইয়াত ডেপুটি ছেক্ৰেটাৰী গভ অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এয়া নিশ্চয়কৈ আমাৰ কাৰণে সেয়া ভাল খবৰ যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে কাৰ্যসূচী হাতত লৈ আছে আৰু নিশ্চয়কৈ আমাৰ 5 ফেব্ৰুৱাৰী তাৰিখেও আমাৰ প্ৰাৰ্থনা দিৱস হিচাপে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে পালন কৰিলে আৰু সেই প্ৰাৰ্থনা দিৱসটোৱে নিশ্চয়কৈ আমাৰ অসম চৰকাৰৰ লগত প্ৰভাৱ পৰিছে বুলি মই ভাবোঁ আৰু সেইকাৰণে প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি হঠাৎ নহয় আপোনালোকে পৰৱৰ্তী পৰ্যায়ত যিদৰে আপোনালোকৰ পদক্ষেপ ল'লে আমাৰ সমস্যাটো সমাধান হ'ব পাৰে অতি সোনকালে সেয়া চেষ্টা কৰক সেই আশা ৰাখিম আৰু যিহেতু আমাৰ শিক্ষা বিষয়াসকলেও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনাত মিলিত হ'বৰ কাৰণে তেখেতসকলক নিমন্ত্ৰণ কৰিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ কাৰণে পজিটিভ খবৰ আৰু সেই আলোচনাত
যিটো আমাৰ টিউটৰ শিক্ষকসকলৰ বহুতো পজিটিভ খবৰ আছে বুলি অলৰেডি সন্তাই জনাইছে আৰু সেইমতে যদি আমাৰ সমস্যাখিনি যদি সমাধা হয় সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে উদ্ধাৰ হ'ব আৰু সেই অসম চৰকাৰৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও আশা কৰিছে আৰু সেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীকো কৰজোৰে অনুৰোধ কৰিম আপোনালোকে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো অতি সোনকালে সমাধা কৰক LPৰ পৰা কলেজলৈকে যিমানখিনি আছে তেখেতসকলক আপোনালোকৰ যিখিনি 2017-18 চনৰ যিখিনি আইনত তেখেতসকলৰ দাফা উল্লেখ কৰিছে তেখেতসকলৰ সমস্যা সৃষ্টিৰ যিখিনি দাফা সেই দাফাখিনি সংশোধন কৰি হ'লেও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অতি সোনকালে সমাধা হওক কাৰণ তেখেতসকলে আজি 20-25 বছৰৰ বিনা বেতনে শিক্ষকতা কৰাৰ পাছত অসম চৰকাৰে টিউটৰ হিচাপে নিযুক্তি দিছিলে আৰু সেই নিযুক্তিৰ সময়ত বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী তেখেতেই কৈছিলে যে আপোনালোকে অসম চৰকাৰৰ ট্ৰেকত আহি লওক নিশ্চয়কৈ আপোনালোকৰ সমস্যাটো অতি সোনকালে সমাধা হ'ব আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আগ্ৰহেৰে আপোনাৰ সেই ট্ৰেকত সোমাই আপোনালৈ ৰৈ আছে যে যেনেকৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো অতি সোনকালে সমাধা হওক সেই আশা কৰি সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীকো অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো অতি সোনকালে সমাধা হওক নহ'লে তেখেতসকলৰ যিখিনি ৰিটায়াৰ সময় তেখেতসকলৰ আহি আছে কাৰোবাৰ এবছৰ কাৰোবাৰ 2 বছৰ সঠিক হয়তো 5 বছৰ এনেধৰণৰ হৈ আছে তেখেতসকলৰ সামান্য এইখিনি মঞ্জুৰি লৈ তেখেতসকলে যদি অৱসৰ গ্ৰহণ কৰিবলগীয়া হয় তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যত কি হ'ব সেয়া চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেন যাতে নেকি তেখেতসকলৰ সমস্যাখিনি অতি সোনকালে সমাধা কৰি এই তেখেতসকলৰ পৰিয়ালক উদ্ধাৰ কৰে সেই আশা ৰাখিছোঁ আৰু আজিৰ সেই 6-2 যিখিনি আলোচনা হৈছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সেই আলোচনাত আমাৰ চেণ্ট্ৰেল কমিটিয়ে জনোৱা মতে তাত আমাৰ টিউটৰ শিক্ষকসকলৰ বহুতো ধৰণৰ পজিটিভ খবৰ আছে আৰু সেয়া নিশ্চয় কৰি আপোনালোকে সময়ত সেইখিনি খবৰ হয়তো পাবলৈ সক্ষম হ'ব আৰু সেই টিউটৰ শিক্ষকৰ সমস্যাটো অতি সোনকালে সমাধা হওক সেয়ে কামনা কৰিছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম